চিন পিপি অফিচৰ পৰা মোক যে এইটো ইমান এটা ভাল শুভেচ্ছা দিছে আৰু ইমান এটা ভাল ব্যৱহাৰ পাইছোঁ মই বহুত আনন্দিত হয় ইমান ডাঙৰ এটা চান্স পোৱা নাছা ভিজিট কৰা এইটো মানে মই বুজাব নোৱাৰোঁ কিমান ভাল লাগিছে আৰু ইমান মানুহ আহিছে ইমান শুভেচ্ছা দিছে আৰু মোৰ স্পেচিয়েলি স্কুলে ইমান হেল্প কৰিছে পেৰেণ্টছেও হেল্প কৰিছে ত' থেংক ইউ কৈ পিনে আকৌ ক'ব নোৱাৰোঁ আৰু মোৰ এতিয়া আগতে ডিচেম্বৰত আছে কিন্তু ছেপ্টেম্বৰলৈকে পষ্টপন হৈছে ছেপ্টেম্বৰ ডেট এতিয়ালৈকে ফিক্স হোৱা নাই অনুভৱ বহুত শুভেচ্ছা জনাই আছে বহুত ভাল লাগিছে ইমান এটা ডাঙৰ চান্স হৈছোঁ মই এটা IPS অফিচাৰে হ'ব বিচাৰিছোঁ আমাৰ কলিয়াবৰ গুৰুকুল স্কুলৰ এই মেধাৱী ছাত্ৰজন জোনাকজ্যোতি বৰদলৈ তেওঁ নাচাত ভ্ৰমণৰ কাৰণে তেওঁ সুবিধা অৰ্জন কৰিছে তেওঁ সমগ্ৰ কলিয়াবৰৰ লগতে গোটেই অসমবাসীকে গৌৰৱান্বিত কৰিছে তাৰ কাৰণে আমি ইয়াতে আহিলোঁ অহাৰ পিছত ভাইটিক লগ পালোঁ খুব ধুনীয়া লাগিছে আৰু মাত কথাৰ পৰা আদি কৰি পেলাই তেওঁৰ যোনটো স্বভাৱ চৰিত্ৰ গোটেইখিনি ইমান প্ৰশংসা ইমান মৰম লগা মানে নথৈ আনন্দিত হ'লোঁ আমাৰ কলিয়াবৰ অসম তথা ভাৰতবৰ্ষৰ গৌৰৱ বুলি ক'ব লাগিব যিহেতু গুৰুকুল স্কুলৰ কলিয়াবৰ গুৰুকুল স্কুলৰ ক্লাছ 8ৰ ছাত্ৰ জোনাকজ্যোতি বৰদলৈ ইমান এটা সুখবৰ কঢ়িয়াই লৈ আহিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ যি গৱেষণা কেন্দ্ৰত তেওঁ ভাৰতৰ ভিতৰত 17জনৰ ভিতৰত তেওঁ স্থান লাভ কৰিছে তাত যোৱাৰ সুবিধা লাভ কৰিছে সেইকাৰণে আমি কলিয়াবৰ গুৰুকুল স্কুললৈ আহি আমাৰ ছাৰ আহিছে আমি ষ্টাফসহ আহি পেলাই তেওঁক শুভেচ্ছা জনাইছোঁ অদূৰ ভৱিষ্যতে তেওঁ এজন ভাল ছাত্ৰ কীৰ্তি ছাত্ৰ হৈ পেলাই কলিয়াবৰ অসম তথা ভাৰতৰ বিশ্বৰ দৰবাৰত তেওঁ যাতে নিজৰ নাম প্ৰতিষ্ঠা কৰিব পাৰে আৰু জোনাকলৈ আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ মানে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ এইখিনি আৰু তথা লগতে আমাৰ যি কলিয়াবৰ গুৰুকুল এই গুৰুকুল স্কুলৰ আমাৰ অধ্যক্ষ মহোদয়া তথা ডিৰেক্টৰ ৰাতুল বৰুৱা দেৱলৈও আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ